এতিয়া শিক্ষাৰ্থীসকলে গোপুৰম প্ৰদৰ্শন কৰিব। আপৎকালীন পৰিস্থিতিত কোনো সুবিধা নথকা সত্ত্বেও গোপুৰমৰ সহায়ত অসাধ্য সাধন কৰিব পাৰি। ভগৱান শ্ৰীকৃষ্ণে এই গোপুৰমৰ সহায়তেই ওখ স্থানত থকা দধি মাখনৰ কলৰ পৰা মাখন উলিয়াই সমনীয়াৰ সৈতে উপভোগ কৰিছিলে। অযোধ্যাত থকা পৰাধীনতাৰ প্ৰতীকটোক বিধ্বংস কৰিবলৈ কৰ সেৱকসকলে গোপুৰমৰ প্ৰশিক্ষণৰ প্ৰয়োগ কৰিছে, য'ত আজি ভব্য শ্ৰীৰাম মন্দিৰ নিৰ্মাণ হৈছে।